বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থকাটো বিচাৰোঁ। আজি মই আপোনালোকৰ মাজলৈ এগৰাকী কণমানিৰ প্ৰতিভা দেখুৱাবলৈ চেষ্টা কৰিম। এগৰাকী কণমানিয়ে ইমান ধুনীয়াকৈ গীত গাইছে, আপোনালোকে গীতটো শুনি থাকিবলৈ মন যাব। কাৰণ তেওঁলোকৰ প্ৰতিভাবিলাক আমি দেখুৱাবলৈ চেষ্টা কৰি থাকোঁ, কাৰণ তেওঁলোকে যাতে আৰু উঠি যাওক আৰু তেওঁলোকক সকলো ৰাইজে মৰম চেনেহ কৰক আৰু তেওঁলোকে পৰিৱেশন কৰিবলৈ মাতক বুলি তেওঁলোকক এই ভিডিঅ'বিলাক লৈ আমি শ্বেয়াৰ কৰি আছোঁ। সৰু সৰু ল'ৰা ছোৱালীবোৰ আমি উঠাবলৈ সদায় বিচাৰিব লাগে। বেছি দেৰি নকওঁ, এই গীতটো শুনোৱা ইমান কণমানিগৰাকী ইমান ধুনীয়াকৈ গীতটো গাইছে, শুনি থাকিবলৈ মন যাব। ইমান মৰম লগা কণমানিগৰাকী, আহকচোন চাওঁ সেই সম্পূৰ্ণ ভিডিঅ'টো। কণমানি ছোৱালী কোন শ্ৰেণীত পঢ়িছে নিজে ক'ব আৰু নিজৰ নামটো কি? চতুৰ্থ শ্ৰেণীৰ এগৰাকী ছাত্ৰী, গায়ন গাঁৱৰ টিয়কৰ গায়ন গাঁৱৰ সুপ্ত প্ৰতিভা আচলতে ওলাই যোৱা নাই। এনেকুৱা ধৰণৰ সুন্দৰ কণ্ঠ আমি বহুতো বস্তু ভাইৰেল কৰি আছোঁ, কিন্তু এনেকুৱা ধৰণৰ প্ৰতিভাবোৰ আমি ভাইৰেল কৰিবলৈ শিকা নাই। প্ৰতিটো গানেই জানে। আৰু এটা গান আমাৰ অসমীয়া খুব আছে, এইখনি গাঁও, সেইটো আমি অকণমান ইন্দ্ৰাণীৰ কণ্ঠত শুনিম। আপোনালোকে ডাঙৰ ডাঙৰ গায়কৰ মাতৰ তুলনাত ইক' কৰি আজিকালি বহুতে গায়, কিন্তু নিজস্ব কণ্ঠ যি গাই আছে, কোনো মিউজিক নাজানে। এটা খুব সাধাৰণ পৰিয়াল, একেবাৰে সাধাৰণ পৰিয়াল এটাৰ ছোৱালীয়ে এখন চৰকাৰী বিদ্যালয়ত পঢ়ে। বৰ্তমান দেখিছেই চৰকাৰী বিদ্যালয়ৰ এটা অনুষ্ঠান হৈ আছে NKTVত, তাতো তেখেতে যাবলৈ সুবিধা নাপালে, কিন্তু থাকি গ'ল। এনেকুৱা ধৰণৰ মই দেখাই দিছোঁ। আৰু যদি যিসকলে পাইছে ভাল পালে অকণমান অন্ততঃ এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মোক কিন্তু খুব মৰম লাগিছে। ইমান সৰুতে যে ইমান ধুনীয়া গীতৰ গৰাকী হৈছে, ইমান ধুনীয়া গীত গাইছে, ইমান মৰম লাগিছে ছোৱালীজনীয়ে। আৰু এনেকুৱা এটা ইমানখিনি ৰাইজৰ মাজত গীত গাবলৈ মানুহৰ সাহসকণো থাকিব লাগিব। মানুহৰ কিছুমান সাহস নাথাকে বা কথা ক'বলৈ বা তেওঁলোকে গীত গাবলৈ কঁপি উঠে, তেওঁ কিন্তু নাই কঁপা। ইমান ধুনীয়াকৈ গীতটো গাইছে, সেইটোৱে বহুত বহুত ধন্যবাদ জনাইছোঁ ভণ্টিগৰাকীলৈ। আৰু বহুত বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁ ভৱিষ্যতো ভাল হওক আৰু শুভ হওক তাৰে কামনা কৰিছোঁ। আৰু আমাৰ চেনেলৰ তৰফৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ছোৱালীজনী আৰু উজ্জ্বল ভৱিষ্যতটো ভাল হওক তাৰে কামনা কৰিছোঁ। গতিকে আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰি দিছোঁ। কাৰণ আপোনালোকে এনেকুৱা নিচিনা ভিডিঅ'বিলাক, আপোনালোকে এনেকুৱা নিচিনা ল'ৰা ছোৱালীবিলাক মৰম কৰাটো বহুতেই উচিত। কাৰণ ডাঙৰ ডাঙৰ গায়কবিলাকেতো তেওঁলোকেতো বনিয়ে গ'ল, কিন্তু সৰু সৰু ল'ৰা ছোৱালীবোৰে কি কৰিব? তেওঁলোককো আমি উঠাবলৈ সদায় চেষ্টা কৰিব লাগে। কাৰণ বোকাৰ পদুম বুলি কয় যে, বোকাৰ পদুমবিলাক সদায় উলিয়াই আনিবলৈ চেষ্টা কৰিব লাগে। গতিকে সেইবাবে এই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ, যাতে 10জন মানুহে দেখক আৰু 10জন মানুহে এই তেওঁ ভণ্টিগৰাকীক মাতক আৰু লগতে মৰম কৰক আৰু গীত গাবলৈ পৰিৱেশন কৰিবলৈ তেওঁক জনাওক। আজিলৈ মই ইমানতে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু প্লিজ কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকে দি থাকোঁ, আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ।